Hello dear students, welcome to my channel Easy Study Tutors. আজি মই ক্লাছ 10ৰ পোয়েম এ টাইগাৰ ইন দ্য জুৰ কবিতাটোৰ ভাঙনি মূল ভাৱটো মই কৈ দিম। মই লাইন বাই লাইন কৈ নাথাকোঁ, গোটেই থুলমূলকৈ গোটেই কবিতাটো বুজাই দিম, তোমালোকে ভালদৰে শুনি থাকিবা। কবিতাটোৰ আৰম্ভণিতে কবিয়ে বাঘটোৰ বিষয়ে বৰ্ণনা কৰিছে যে দেখিবলৈ ধুনীয়া আৰু সজাটোৰ ভিতৰত খোজ কাঢ়ি আছে। তাৰপিছত ধুনীয়া আঁচ আছে বা কোমল কোমল সৰু ভৰিৰ নখ আছে, কিন্তু বাঘটো সেই যে কংক্ৰিটৰ বা পিঞ্জৰাটোৰ ভিতৰত আছিল, তেওঁ সুখীনে সেইটো কোনেও গম নাপায়। ইয়াৰ দ্বাৰা কবিয়ে বাঘটো সুখী নাছিল বুলি কৈছে আৰু বাঘটোৰ যে তাত থাকি খং উঠিছে সেইটো কথাও কবিয়ে কৈছে। সজাৰ ভিতৰত সোমাই থাকিবলগীয়া হোৱা বাবে তেওঁ অতিয়েই খং কৰি আছিল। কবিয়ে কৈছে, যদি বাঘটোৱে চিৰিয়াখানাৰ সজাত নাথাকিল হয় তেনে হাবিত জলাশয়ৰ কাষত ওখ বননিৰ মাজত লুকাই থাকিলে হয় নিজৰ চিকাৰ অৰ্থাৎ হৰিণাটো ধৰিবলৈ। হাবিকাষৰীয়া গাঁৱৰ মানুহখিনিক হয়তো বাঘটোৱে ভয় খুৱাই থাকিল হয়, কিন্তু বাস্তৱ ছবিখন ইয়াৰ সম্পূৰ্ণ ওলোটা। বাঘটো মজবুতকৈ বনাই ৰখা সজাৰ ভিতৰত অসহায়ভাৱে বন্দী হৈ আছিল। ইয়াত সি কাকো নিজৰ শক্তি দেখুৱাব নোৱাৰে, সেইবাবে কাকো সি ভয়ো হোৱা নাই। কিন্তু বাঘটোক দুৰ্বল হিচাপে বৰ্ণনা কৰিছে। কবিৰ মতে, নিশা বাঘটোৰ অকলশৰীয়া হৈ থাকে। সি মাথো নিশা ঘূৰি ফুৰা যিবোৰ পুলিচৰ গাড়ী শব্দ শুনা যায় আৰু আকাশৰ তৰা চাই থাকে। চিৰিয়াখানাৰ সজাৰ ভিতৰৰ অৱস্থাত যিটো আমাৰ বাঘ থাকে, সেইবোৰৰ চৰিত্ৰ সলনি কৰি তুলিছে। কবিয়ে কৈছে যে শক্তিশালী জন্তুৱে আজি সজাত বন্দী হৈ দুখী হ'ব লগা হৈ আছে। শেষত কবিয়ে কৈছে যে মানুহে জীৱ জন্তুক বন্দী কৰি তেওঁলোকৰ অসহায় অৱস্থা চাই আনন্দ লভিছে। ইয়াৰ পৰা এই কবিতাটোত আমাৰ দুটা বাঘৰ বৰ্ণনা কৰিছে, এটা যিটো আমাৰ সজাৰ ভিতৰত থাকে আৰু যিটো আমাৰ এটা অৰণ্যত থাকে। ইয়াত এই সজাৰ ভিতৰত থকা জন্তুটোই অৰণ্যত থকা জন্তুটোৰ নিচিনা কেনেধৰণৰ সি স্বাধীনতাটো নাপায় তাৰ বিষয়ে সকলোবোৰ বৰ্ণনা কৰি দিছে, আৰু সজাত থকাটোৱে কেনেধৰণে যন্ত্ৰণা ভুগিছে সেইটোৰ কথা কবিয়ে ইয়াত কৈছে। মই এইবোৰৰ এনচাৰবোৰ এই পিছত দি দিম, তোমালোকে ভিডিঅ'টো চাই থাকিবা। মই অলপ থুলমূলকৈ বুজাই দিলোঁ, তেতিয়া মই এনচাৰবোৰ। এতিয়া আমি আহিলোঁ এই টাইগাৰ ইন দ্য জুৰ সকলোবোৰ কুৱেশ্যন এনচাৰ্ছ লৈ। ইয়াত মই এক্সাৰচাইজৰ কুৱেশ্যনবোৰ ইমান ভালদৰে দিয়া নাই, কিন্তু আমি জানো যে এক্সাৰচাইজৰ কুৱেশ্যন প্ৰায় ইয়াত নাহে। ইয়াৰ যিবোৰ ইণ্টাৰনেল যিবোৰ কুৱেশ্যন আছে সেইবোৰকে ইম্পৰ্টেণ্ট হয়, আৰু মই যিবোৰ কুৱেশ্যন আগতীয়াকৈ আহি গৈছে সেইবোৰ মই ইয়াতে ষ্টাৰ চিনেৰে চিনাক্ত কৰি দিছোঁ। পোনপ্ৰথমতে মই ইয়াতে দিছোঁ, চুজ দ্য মিনিং অফ দ্য ৱৰ্ডছ ফ্ৰম দ্য অল্টাৰনেটিভ গিভেন ইন ব্ৰেকেটছ। মানে যিবোৰ আমাৰ ইয়াত আণ্ডাৰলাইন কৰা থাকিব আৰু সেই ব্ৰেকেটত যিবোৰ আছে মিনিংটো কোনটো হয় ইয়াতে লিখি দিছোঁ। ইন হিজ ভিভিড ট্ৰিপছ, ভিভিড মানে ইয়াত হৈছে গ্লেয়াৰিং। নম্বৰ বি আছে ইন হিজ কোৱাইট ৰেজটো ইয়াত আণ্ডাৰলাইন কৰা আছে, আৰু ৰেজৰ মিনিংটো হৈছে ভায়লেণ্ট এংগাৰ। এইটো আমাৰ 2017 SSLC পৰীক্ষাত আহিছিল। আৰু হি শুড বি স্নাৰ্লিং মানে হৈছে গ্ৰ'লিং। ব্ৰিং হিজ হোৱাইট ফেংছ মানে হৈছে আমাৰ টিথ। ই নম্বৰত আছে আমাৰ হিজ কোৱাইট ৰেজ। আমাৰ কোৱাইটৰ যিটো মিনিং হ'ব, আমাৰ তিনিটা দিয়া আছে, নইজি, চাইলেণ্ট এণ্ড ৱৰ্ষ্ট। আমাৰ 2019 আহিছিল এইটোৰ মিনিং হ'ল চাইলেণ্ট।
এফৰ্ট আছে আমাৰ এট দ্য জংগলছ এজ ইয়াৰ মিনিং আছে ইয়াৰ তিনিটা মিনিং দি আছে বৰ্ডাৰ সাইড আৰু সেন্টাৰ এটো আমাৰ 2019 HSLC এক্সামত আহিছিল ইয়াৰ মিনিং হৈছে বৰ্ডাৰ এতিয়া আমি কোৱেশ্চন আনসাৰলৈ আগবাঢ়িছো মই ইয়াত টিক মাৰ্ক কৰিছো যিবোৰ কোৱেশ্চন বেছি ইম্পৰ্টেন্ট ফাৰ্স্ট কোৱেশ্চনটো দিছো মতে হাউ ডাজ দ্য টাইগাৰ টেৰিফাই দ্য ভিলেজাৰ্ছ এনসাৰটো আমাক দিছো দ্য টাইগাৰ টেৰিফাইজ দ্য ভিলেজাৰ্ছ বাই স্নাৰ্লিং মানে টেৰিফাই কেনেধৰণে ভয় খুৱায় টাইগাৰটোৱে কেনেধৰণে গাঁওবাসীক ভয় খুৱায় দ্য টাইগাৰ্ছ টেৰিফাইজ দ্য ভিলেজাৰ্ছ বাই স্নাৰ্লিং এৰাউণ্ড দেয়াৰ হাউজেছ মানে টাইগাৰ্ছটোৱে ভিলেজাৰ্ছবোৰক স্নাৰ্লিং মানে দেয়াৰ হাউজেছ সিহঁতৰ চাৰিওপিনে ঘূৰি আৰু বা চিঞৰি সিহঁতক ভয় খুৱায় দেয়াৰ হাউজেছ আৰ চিটুৱেটেড ইন ফ্ৰণ্ট অফ দ্য জংগল আৰু সিহঁতৰ ঘৰবোৰ জংঘলৰ কাষতে অৱস্থিত হি টেৰিফাইজ দেম বাই শ্বয়িং হিজ হোৱাইট ফেংছ আৰু সি তাৰ বগা দাঁতবোৰ আৰু ক্লাউজ আৰু নখৰ যিটো পাঞ্জাটো সেইবোৰ দেখুৱাই সিহঁতক ভয় খুৱায় 2 নম্বৰ কোৱেশ্চনটো আছে আমাৰ how does the tiger behave live in the zoo মানে টাইগাৰ এজন জুত থকা মানে চিৰিয়াখানাত থকা এটা টাইগাৰে কেনেধৰণে থাকে বা কেনেধৰণৰ জীৱন কেনেধৰণে বাস কৰে ইয়াৰ এনসাৰটো হ'ব দ্য টাইগাৰ ইজ লকড ইন কনক্ৰিট সেল অফ দ্য জু টাইগাৰ এটাই জুত থাকিলে এটা কনক্ৰিট সেল মানে লোহাৰ যিটো সেলৰ পিঞ্জিৰাৰ ভিতৰত সোমাই থাকে হি ষ্ট্ৰেংথ এণ্ড ৰেজ আৰ অল বিহাইণ্ড দ্য বাৰ্ডছ আৰু ইয়াৰ শক্তি আৰু যিবোৰ খং গোটেইবোৰ সেই সজাটোৰ ভিতৰত অন্তৰ্নিহিত হৈ থাকে হি মুভছ স্নাৰ্লিং ইন দ্য কেজ হি তাতেই লাহে লাহে খোজকাঢ়ি ঘূৰি থাকে হি ইগনোৰ দ্য ভিজিটৰ্ছ ৱাইল ষ্টকিং ইন দ্য কেজ যেতিয়া সি খোজকাঢ়ি থাকে তেতিয়াহ'লে সি যাত্ৰীসকলক মানে ভিজিটৰ্ছ যিবোৰ চাব আহে সেইবিলাকক ইগনোৰ কৰে হি হেয়াৰ্ছ দ্য চাউণ্ড অফ দ্য পেট্ৰলিং কাৰ্ছ লেট এট নাইট সি গোটেই ৰাতিটো মানে পুলিচৰ গাড়ী আৰু আন বিভিন্ন গাড়ীৰ শব্দ শুনি থাকে হি সাইলেন্টলি ষ্টেয়াৰ্ছ ফ্ৰম দ্য কেজ এট নাইট তথাপিও সি তাত অতি শান্তভাৱে তাত শুই থাকে মানে থাকে হাউ ডাজ দ্য টাইগাৰ লিভ ইন এ জংগল আৰু এইটো আছিল মই প্ৰথমত দিয়াটো জুত থাকিলে কেনেধৰণে থাকে আৰু সেকেন্ড কোৱেশ্চনটো আছিল হাউ ডাজ দ্য টাইগাৰ লিভ ইন এ জংগল আৰু জংগলত থাকিলে তেওঁ কেনেধৰণে থাকে এটা টাইগাৰে ইয়াত এনসাৰটো দিছে দ্য টাইগাৰ টেক্স ৰেষ্ট ইন শ্বেডো ইন দ্য জংগল জংগলত থকা টাইগাৰ এজনে যিবোৰ ছাঁ থাকে আমাৰ গছৰ ছাঁ সেইবোৰ তাতে ৰেষ্ট লয় হি স্লিপছ অন লং গ্ৰাছ সি ডাঙৰ ঘাঁহনিৰ মাজতো শুই হি প্ৰে প্লাম ডিৰ নিয়াৰ দ্য ৰিভাৰ সি হৰিণাৰ পোৱালি আদিও নদীৰ কাষৰ পৰা চিকাৰ কৰে হি ৰ'ৰ্ছ নিয়াৰ দ্য ভিলেজ আৰু গাঁৱৰ কাষত সি চিঞৰে দ্য ভিলেজাৰ্ছ প্ৰিটেণ্ড হেয়াৰিং হিজ গ্ৰলিং আৰু গাঁওবাসীসকলে তেওঁৰ আৱাজ শুনি ভয় খায় দ্য টাইগাৰ্ছ লিভ ভেৰি ফ্ৰীলি ইন দ্য জংগল আৰু সেয়ে টাইগাৰ যায় সকলোবোৰ স্বাধীনতা পাই বাবে তাত একদম ফ্ৰীলি থাকে 4 নম্বৰ কোৱেশ্চন হোৱাট ইজ ৱাটাৰ হল মানে কি why should the tiger be lurking in near it ৱাটাৰ হল মানে আমি পুখুৰী বুলি ক'ব পাৰোঁ আৰু why should the tiger be lurking আৰু টাইগাৰবোৰে মানে বাঘবোৰে তাত কিয় যাই থাকে কাষত এনসাৰটো হ'ব এইটো 2018 আহিছিল A water hole is a small source of water generally found in tropical forest water hole হৈছে এটা পুখুৰী মানে পানী জমা হৈ থকা এটা সৰু পুখুৰী আৰু য'ত মানে ফৰেষ্টত পোৱা যায় সাধাৰণতে the tiger should be lurking near in order to catch plum deer আৰু টাইগাৰবোৰ তাতে মানে বাঘবোৰ তাতে যাই থাকে কাৰণ তাত হৰিণাবোৰ শিকাৰ কৰিবলৈ আৰু যেহেতু হৰিণা বা আন জীৱ জন্তু যিবোৰ আছে তাতে পানী খাব নিশ্চয় আহিব আৰু সেই পানী খাব জানে বাবে বাঘটোৱে তাত যাই থাকে what does the poet think where should the tiger be poetor মতে মানে কবিৰ মতে
টাইগাৰটো ক'ত থকা উচিত দ্য পয়েট থিংকছ ডেট দ্য টাইগাৰ শুড বি ইন দ্য জংগল পয়েটৰ মতে টাইগাৰটো মানে বাঘটো জংগলত থকাই উচিত কিয়নো তাৰ যিটো স্বাধীনতা তেতিয়াহে সি ফ্ৰীডম পাব হু ইজ দ্য পয়েট অফ দ্য পয়েম এ টাইগাৰ ইন দ্য জু এই টাইগাৰ ইন দ্য জু নামৰ কবিতাটোৰ কবিজনৰ নাম কি দ্য পয়েট অফ দ্য পয়েম এ টাইগাৰ ইন দ্য জু ইজ লেছলি নৰিছ এইটো গম পাইছা তুমি এই টাইগাৰ ইন দ্য জু কবিতাটো লেছলি নৰিছ নামৰ এজন কবিয়ে লিখিছিল ইয়াতে মই কেইটামান ৰাইমিং ৱৰ্ডছো দি দিছোঁ কাৰণ ৰাইমিং ৱৰ্ডছো আহি থাকে আমাৰ 2015 হৈছে 16 হৈছে আৰু বছৰে বেলেগ বেলেগ চেপ্টাৰৰ পৰা মানে যিবোৰ পয়েমৰ পৰা আহি যায় ইয়াতে মই দিছোঁ এইজটোক আমি কেজ বুলি লিখিব পাৰোঁ বা কেজটোক আমি এইজ বুলি লিখিব পাৰোঁ আৰু ৰেজটোক আমি কেজ বুলি লিখিব পাৰোঁ গ্ৰাছ পাছ হাউচ মাউচ ফিট বিট আৰু কাৰ্ছ বাৰ্ছ ফিট বিটটো আমাৰ 2019ত আহিছিল ইয়াৰ সকলোবোৰ এনচাৰ অতিয়েই প্ৰয়োজনীয় আৰু এইকেইটাৰ ভিতৰতেই আমাৰ ফাইনেল এক্সাম যিটো তাত আহি থাকে সেয়ে তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু মই ডিছক্ৰিপশ্যন লিংকত ইয়াৰ PDF ফাইলখন দি দিম তোমালোকে চাই ল'বা আৰু লগতে যিবোৰ মই আগতে ক্লাছ 10ৰ যিবোৰ লেসন দিছোঁ তোমালোকে চাই ল'ব পাৰা যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তোমালোকৰ তেতিয়াহ'লে মোক সাবস্ক্ৰাইব কৰা লগতে ভিডিঅ'টো চাই লাইক কৰিবা আৰু বেল আইকনটো ক্লিক কৰি দিবা যাতে সকলোবোৰ আপডেট তোমালোকে পাই থাকা